নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ পৰা আমাৰ চেনেলত দশম শ্ৰেণী বিজ্ঞানৰ এটা নতুন পাঠ আৰম্ভ কৰিম পাঠটোৰ নাম হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই পাঠটোৰ ইতিমধ্যে A to Z কোৱেশ্চন আনসাৰ আমাৰ চেনেলত আপলোড কৰা আছে কিন্তু এই পাঠটো পাঠভিত্তিকভাৱে বুজোৱা হোৱা নাই গতিকে আমি আজিৰ পৰা এই পাঠটো আৰম্ভ কৰিছো আৰু অনাগত 10-12 দিন মানৰ ভিতৰত এই পাঠটো আমি কমপ্লিট কৰাই দিম গতিকে তোমালোকে যদি ভিডিঅ'বোৰ একাধিক্ৰমে ফলো কৰি গৈ থাকা তেন্তে পাঠটো তোমালোকৰ পাঠটো সকলোখিনি কনসেপ্ট তোমালোকে বুজি পাবা আৰু নেক্সট 8-9 মান ভিডিঅ'ত এই পাঠটো সম্পূৰ্ণকৈ ক্লিয়াৰ হৈ যাব গতিকে তোমালোকে বহি এখন লৈ ধুনীয়াকৈ নোট বনাই গৈ থাকিবা আৰু প্ৰত্যেকটো বস্তু তোমালোকৰ ক্লিয়াৰ হৈ গৈ থাকিব তদুপৰি এই পাঠটো বা বিজ্ঞানৰ যিসমূহ পাঠ আছে সেই পাঠসমূহৰ গোটেইবোৰ কোৱেশ্চন আনসাৰ মানে A to Z কোৱেশ্চন আনসাৰ আমাৰ চেনেলত ইতিমধ্যে আপলোড কৰা আছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে সেই কোৱেশ্চন আনসাৰবোৰ চাব বিচাৰে তেওঁলোকে প্লেলিষ্ট সেকশনত যাবা প্লেলিষ্ট সেকশনত গৈ A to Z কোৱেশ্চন আনসাৰ বুলি এখন প্লেলিষ্ট পাবা তাত গৈ পেলাই গোটেইবোৰ পাঠৰ কোৱেশ্চন আনসাৰ পাবা আৰু পাঠভিত্তিক আলোচনা হিচাপে আমাৰ চেনেলত প্ৰথম চেপ্টাৰটো আৰু কাৰ্বন আৰু তাৰ যৌগ পাঠটো পাঠভিত্তিক আলোচনা কৰি থোৱা আছে আৰু জীৱন প্ৰক্ৰিয়া কেইটামান ভিডিঅ' দি থোৱা আছে আৰু আজিৰ পৰা আমি আৰম্ভ কৰিম পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ পাঠটো আৰু তোমালোকৰ অনাগত কেইদিনমানৰ ভিতৰতে এই পাঠটো পৰীক্ষা আগত ধুনীয়াকৈ কমপ্লিট হোৱাকৈ এই পাঠটো ধুনীয়াকৈ কমপ্লিট কৰি দিম গতিকে তোমালোকে ভিডিঅ'বোৰ একাধিক্ৰমে ফলো কৰি গৈ থাকিবা তেন্তে আহা আজি আমাক ভিডিঅ'টো আৰম্ভ কৰোঁ ওকে আমি তেন্তে আজি পঢ়িম বিজ্ঞানৰ অধ্যায় 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এটা বিজ্ঞানৰ বহুত ইম্পৰ্টেন্ট পাৰ্ট বিজ্ঞানত তোমালোকে জানা পাৰ্টকে আমি ভাগ কৰিব পাৰো ধৰি লোৱা প্ৰথম যিকেইটা চেপ্টাৰ সেইকেইটা কেমিষ্ট্ৰি চেপ্টাৰ অসমীয়াত ক'ব গ'লে ৰাসায়ন বিজ্ঞান তাৰ পাছতে আমাৰ ষ্টাৰ্ট হয় বায়োলজি চেপ্টাৰ জীৱ বিজ্ঞান জীৱন প্ৰক্ৰিয়া পৰা জীৱ বিজ্ঞান তাৰ পিছতে আমাৰ পোহৰৰ পৰা এইখিনি হৈছে ফিজিক্স মানে পদাৰ্থ বিজ্ঞান এটা পদাৰ্থ বিজ্ঞানে হোক বা বিজ্ঞানৰ ফালৰ পৰা হোক এই পোহৰ লেসনটো বহুত ইম্পৰ্টেন্ট পোহৰ লেসনটো এতিয়া তোমালোকৰ কাৰণে যিমান ইম্পৰ্টেন্ট পাছলৈ যদি তোমালোকে সায়েন্স সিস্টেমত পঢ়া অৰ্থাৎ বিজ্ঞান শাখাত পঢ়া তেতিয়াও তোমালোকক লাগিব ক্লাস 12ত হেহে যিসকলে ভাবিছা সায়েন্সত পঢ়িম বা মেট্ৰিকৰ পিছত সায়েন্স শাখাত পঢ়িম তেওঁলোকে এই পাঠটো বহুত ধুনীয়াকৈ হললৈকে প্ৰত্যেকটো কনসেপ্ট শিকি যাবলৈ চেষ্টা কৰিবা কাৰণ যেতিয়া এই 12ত এই পাঠটো ৰিপিট হ'ব তেতিয়া তোমালোকক টিচাৰে 10ত শিকি হোৱা কথাখিনি নকয় টিচাৰে ধৰি ল'ব 10ত তোমালোকে কথাখিনি শিকি আহিছা তাৰ পাছৰ পৰা কন্টিনিউ কৰিব ঠিক আছে মই জাস্ট অভাৱিটো লেসনটো কৈ দিছো ধুনীয়াকৈ হেৰি কৰিম কোড এনে কি কোড দৰকাৰ হ'ব এই লেসনটো হেহে তোমালোকৰ 10ত যিমান দৰকাৰ হ'ব এই লেসনটো পাছত সায়েন্সত পঢ়িলে তেতিয়াও 12ত দৰকাৰ হ'ব সো লেসনটো মনোযোগে বুজিবলৈ চেষ্টা কৰিবা কিবা ডাউট থাকিলে সুধিবা এতিয়া এই পাঠটোত আমি পঢ়িব লাগিব পোহৰ মানে কি সেই বিষয়ে পঢ়িব লাগিব তাৰ পিছত দুটা পোহৰৰ পৰিঘটনা আছে প্ৰথম পৰিঘটনাটো কয় প্ৰতিফলন তাৰ বিষয়ে পঢ়িব লাগিব তাৰ পিছত আৰু এটা পৰিঘটনা আছে প্ৰতিসৰণ সেই বিষয়ে পঢ়িব লাগিব সকলোৱে জানা পোহৰক ইংলিছত কয় লাইট আৰু সৰু হোৱা এই ইংলিছ টাৰ্মবোৰ শিকি যাবা তেতিয়া সায়েন্সত পঢ়িলে সুবিধা হ'ব আৰু প্ৰতিফলনৰ ইংলিছ টাৰ্মটো হৈছে ৰিফ্লেকশন আৰু প্ৰতিসৰণৰ ইংলিছ টাৰ্মটো হৈছে ৰিফ্ৰেকশন বেসিক্যালি তেন্তে আমি পাঠটোত এটা বস্তুৱে পঢ়িম পোহৰ আৰু সেই পোহৰৰ দুটা পৰিঘটনা আছে হেতু হৈছে এটা হৈছে প্ৰতিফলন আৰু আনটো হৈছে প্ৰতিসৰণ তেন্তে পাঠটো আধালৈকে প্ৰতিফলনৰ বিষয়ে পঢ়িম তাৰ পিছত আধা পাছৰ পৰা প্ৰতিসৰণৰ বিষয়ে পঢ়িম কিন্তু প্ৰতিসৰণৰ অলপ কাটিয়ে দিলে তোমালোকৰ এবাৰ 22 কাৰণে এতিয়া পোহৰ কি মই যদি এক কথাত সুধো তোমালোকৰ পোহৰ কি পোহৰ হ'ল এক প্ৰকাৰৰ শক্তি যেনেকৈ বিদ্যুৎ এটা শক্তি যেনেকৈ সৌৰ শক্তি ঠিক তেনেকৈ পোহৰো শক্তি পোহৰ সহায়ত আমি কি কৰিব পাৰো কিবা এটা বস্তু চাব পাৰো বা বিজ্ঞানৰ ভাষাত ক'ব গ'লে পোহৰে আমাৰ দৃষ্টিৰ অনুভূতি যোগায় কিবা এটা বস্তু চাব হলে আমাক কিবা এটা শক্তি লাগিব আৰু সেই শক্তিটো হৈছে পোহৰ ধৰি লওক মই যদি তোমালোকক কওঁ তুমি এটা ৰুমলৈ সোমাই গৈছা আৰু সেই ৰুমটোত গধূলি ৰুমলৈ সোমাই গৈছা আৰু সেই ৰুমটোত কোনো ধৰণৰ লাইট জ্বলাই থোৱা নাই এটা আন্ধাৰ ৰুমলৈ সোমাই গৈছা তেন্তে সেই ৰুমটোত থকা তুমি বস্তুবোৰ দেখি পাবা জানো দেখি পাবানে ৰুমটোত থকা বস্তুবোৰ এটা যদি আন্ধাৰ ৰুমলৈ সোমাই যোৱা ৰাতি তেন্তে সেই ৰুমটোত থকা বস্তুবোৰ দেখি পাবানে নোপোৱা একদম কমন সেন্সৰ কথা আমি বস্তুখিনি দেখি নাপাওঁ তাৰ মেইন কাৰণটো হ'ল সেই ৰুমটোত সেই সময়ত তুমি যিটো সময়ত সোমাইছা গধূলি তাৰ সেই ৰুমটোত পোহৰ নাই সেই ৰুমটোত পোহৰ উপলব্ধ নহয় কিন্তু একে সময়তে যদি তুমি পাঁচদিনাখন বা সেইদিনাখনৰ দিনত তুমি সোমালাহেঁতেন তেন্তে সেই ৰুমটোত থকা প্ৰত্যেকটো বস্তু তুমি দেখিলাহেঁতেন তাৰ মিনিং কেলে দেখিলাহেঁতেন কাৰণ দিনত সূৰ্য পোহৰ সেই বস্তুবোৰৰ ওপৰত পৰি থাকিলেহেঁতেন ৰুমটোৰ বা তুমি ৰাতিও যদি বস্তুবোৰ চাবলগীয়া হয় আমি ৰাতি কিবা বস্তুবোৰ দেখা নাপাওঁ বুলি এৰি দিওঁ নেৰু ৰাতি কি কৰোঁ আমি ঘৰত বাল্ব লগাওঁ বা লাইট জ্বলাওঁ আৰু লাইট জ্বলাই আমি পোহৰ সাইন্টিফিক্যালি মানে উৎপন্ন কৰি লওঁ আৰু সেই তাৰ সহায়ত আমি বস্তুবোৰ দেখা পাওঁ তেন্তে এটা কথা আমি আবার ধৰিব পাইছো কিবা এটা বস্তু দেখি পাব হলে
এটা আমাক শক্তি লাগিব আৰু সেই শক্তিটো হৈছে পোহৰ তেন্তে পোহৰ কি পোহৰ এনে এবিধ শক্তি যিয়ে আমাৰ চকুত দৃষ্টিৰ অনুভূতি যোগায় যিয়ে আমাৰ চকুত কি কয় দৃষ্টিৰ অনুভূতি যোগায় ধুনীয়াকৈ বহি এখন উলিয়াই ল'বা মই লিখাই যাম জাষ্ট মই কথাটো কৈ লৈছোঁ এতিয়া আমি ধৰি লোৱা ৰুম এটাত আছে ৰুমটোত থকা বস্তুবোৰ মই কেনেকৈ দেখিছোঁ যদিহে দিনৰ কথা কওঁ দিনত ৰুমটোত থকা বস্তুবোৰৰ ওপৰত সূৰ্য পোহৰ আহি পৰে আৰু সেই পোহৰবোৰ পুনৰ ঘূৰি আহি হয়তো প্ৰতিফলন হয় বা কেতিয়াবা প্ৰতিসৰণ হয় কেতিয়া কি হয় মই ক'ম বাৰু আমাৰ চকুত সোমাইহি তাৰ ফলত আমি বস্তুবোৰ দেখা পাওঁ কিন্তু আমি ৰাতি বস্তুবোৰ নেদেখাৰ মেইন কাৰণটো হৈছে ৰাতি পোহৰ উপলব্ধ নহয় তাৰ ফলত এই পৰিঘটনাকেইটা নহয় প্ৰতিফলন বা প্ৰতিসৰণ এই পৰিঘটনাকেইটা নহয় সেয়েহে আমি বস্তুকেইটা দেখা পাবলৈ সক্ষম নহওঁ তেন্তে কিবা এটা বস্তু দেখিব হ'লে পোহৰ লাগিব আৰু পোহৰৰ কোন দুটা পৰিঘটনাই বস্তু এটা দেখা পোৱাত সহায় কৰে প্ৰতিফলন আৰু প্ৰতিসৰণ এইকেইটা কি ডিষ্টিংকৈ শিকিম এনে সাধাৰণ ভাষাত মই কৈছোঁ কিবা এটা বস্তু যদি পোহৰ পৰে আৰু সেই পোহৰটো যদি পাৰ হৈ যায় সেই পোহৰটো যদি উভতি যায় বস্তুটোত পৰি যদি পোহৰটো উভতি যায় কিবা এটা বস্তুত ধৰি লোৱা ইয়াতে তুমি কিবা এটা বস্তু এটা ৰাখিছা আৰু ইয়াতে বাল্বটো এটা জ্বলি আছে ঠিক আছে এই বাল্বটোৰ পৰা পোহৰ ওলাই আহিছে পোহৰ ওলাই আহি ইয়াত পৰিলে আৰু পৰাৰ পিছত যদি পোহৰটো উভতি যায় তেতিয়া সেই পৰিঘটনাটো কয় প্ৰতিফলন সাধাৰণ ভাষাত কৈছোঁ মই আৰু যদি বস্তুটোৰ মাজে পোহৰটো পাৰ হৈ গ'লহেঁতেন তেতিয়া কয় প্ৰতিসৰণ তেন্তে কিবা এটা বস্তুত পোহৰ পৰাৰ পিছত পোহৰটো উভতি গ'লে তাক ক'ব প্ৰতিফলন আৰু পোহৰটো পাৰ হৈ গ'লে প্ৰতিসৰণ এতিয়া পোহৰক আমি গোটেই হোল পাঠটোক ৰেখাৰ সহায়ত উপস্থাপন কৰিম পোহৰক বুজাবলৈ আমি এনেকুৱা সৰলৰেখা কিছুমান আঁকিম যিসকলে স্কুলত শিকাইছে পাঠটো বা যিসকলে স্কুলত শিকিছা গম পাইছা এনেকুৱা এই লেচনটোত অজস্ৰ এনেকুৱা ৰেখা আছে হয়নে এনেকুৱা অজস্ৰ ৰেখা আছে কিন্তু বিজ্ঞানত বা বিজ্ঞানৰ ভাষাত বা বিজ্ঞানৰ দৃষ্টিত পোহৰটোক ৰেখা হিচাপে যেনেকৈ বুজায় ঠিক তেনেকৈ পোহৰক ফটন হিচাপেও বুজায় মানে পোহৰক যে ৰেখা হিচাপে বুজায় সেয়া কিছুমান চাইণ্টিষ্টেহে মানি লয় বা কিছুমান চাইণ্টিষ্টে কয় পোহৰটোক এনেকুৱা পোহৰ কণা হিচাপে আহে কিবা এটা বস্তু ধৰি লোৱা ইয়াত বাল্ব এটা আছে এই বাল্বটোৰ পৰা যিখিনি পোহৰ সৃষ্টি হয় সেইখিনি কণা হিচাপে আহে সেইবোৰ ফটন বুলি কয় সেইখিনি তোমালোকৰ লেভেলত নালাগে ধৰি লোৱা আইনষ্টাইনে সেই থিয়ৰিটো দিয়ে আইনষ্টাইনৰ নাম সকলোৱে শুনিছা আইনষ্টাইনে সেই থিয়ৰিটো কৈছিলে পোহৰ কণা হিচাপে আহে কিন্তু এইখিনি কিছুসংখ্যক বিজ্ঞানীৰ মতে পোহৰটো সৰলৰেখাৰ দ্বাৰা গতি কৰে মানে সৰলৰেখাডাল যেনেকৈ যায় ঠিক তেনেকৈ এটা বস্তু বা পোহৰটো তেনেকৈ যায় আৰু আমি ক্লাছ 10 হোল পাঠত এই পোহৰটো এই সৰলৰেখা টাইপতে পঢ়িম বাকী কণা টাইপত নপঢ়োঁ সেইকাৰণে লেচনটো প্ৰথম যিখন তোমালোকৰ কিতাপৰ পেজ তাতে লিখা আছে আমি এই পাঠটোত পোহৰক সৰলৰেখা হিচাপে পঢ়িম ঠিক আছে কিন্তু এইটো ইয়াৰ মিনিং নহয় যে পোহৰক যে অকল সৰলৰেখাৰ দ্বাৰাই উপস্থাপন কৰিব পাৰি যেতিয়া তোমালোকে আকৌ কৈছোঁ 12ত এই চেপ্টাৰটো পঢ়িবা তেতিয়া পোহৰক অকল সৰলৰেখা টাইপত নহয় আমি পোহৰক এই কণা হিচাপে পঢ়িব লাগিব যাক ইংলিছত কয় ৱেভ নেচাৰ প্ৰথম হেডিং লগাবা পোহৰ হ'ল এনে এবিধ শক্তি কাৰোবাৰ মাইক অন হৈ আছে গৌতমৰ মাইক অন হৈ আছে বন্ধ কৰি দিয়াচোন পোহৰ হ'ল লাহে লাহে কম পোহৰ হ'ল এনে এবিধ শক্তি আৰু থাকি গ'লে ক'বাও মোক পোহৰ হ'ল এনে এবিধ শক্তি যিয়ে আমাৰ চকুত যিয়ে আমাৰ চকুত দৃষ্টিৰ অনুভূতি যোগায় দৃষ্টিৰ স্পেলিং হৈছে এইটো দৃষ্টিৰ অনুভূতি যোগায় তেন্তে মই কি ক'লোঁ পোহৰ হ'ল এনে এবিধ শক্তি যাৰ সহায়ত মানে আমি কিবা এটা বস্তু দেখি পাওঁ সেইটোকে কৈছোঁ যিয়ে আমাৰ চকুত দৃষ্টিৰ অনুভূতি যোগায় ঠিক আছে তেন্তে আমি এই হোল পাঠটো পোহৰক কেনেকৈ বিবেচনা কৰিম এডাল সৰলৰেখা টাইপত বিবেচনা কৰিম সেই কথাটো মনত ৰাখিবা সেই কথাটো মই লিখি নিদিওঁ চব বস্তু যে লিখি দিম তাৰ কোনো মিনিং নাথাকে কিছুমান কথা মই মুখেও ক'ম সেইখিনি মনত ৰাখি যাবা এই গোটেই হোল পাঠটো পোহৰক সৰলৰেখা টাইপত বিবেচনা কৰিম ধৰি লোৱা পোহৰটো এই পইণ্টটোৰ পৰা ওলাইছে তেন্তে সৰলৰেখাত ইয়াত কাঁচিডাল এনেকৈ মাৰিম মানে পোহৰটো এইফালে গৈছে যদি পোহৰটো এইটো পইণ্টৰ পৰা ওলাই পেলাই এইফালে আহিলেহেঁতেন তেতিয়া কাঁচিডাল এইফালে মাৰিলোহেঁতেন সেইটো কমন চেন্সৰ কথা আৰু মই কৈছোঁ এই পাঠটো দুটা পৰিঘটনা পঢ়িব লাগিব পোহৰৰ প্ৰথমটো হৈছে প্ৰতিফলন আৰু দ্বিতীয়টো হৈছে প্ৰতিসৰণ
চেপ্টাৰটো আধালৈকে আমি প্ৰতিফলনৰ বিষয়ে শিকিম আৰু চেপ্টাৰটো তাৰ পাছত প্ৰতিসৰণৰ বিষয়ে শিকিম আৰু প্ৰতিসৰণৰ লাষ্টৰখিনি কাটিয়ে দিলে এতিয়া লগাবা প্ৰথম হেডিং নহয় নেক্সট লগাবা প্ৰতিফলন পোহৰৰ প্ৰতিফলন পোহৰৰ প্ৰতিফলন পোহৰৰ প্ৰতিফলন মানে মই অলপ চলপ কৈছিলোঁ কি এইটোক কয় ৰিফ্লেকশ্যন ইংলিছৰ টাৰ্মটো এইভাবে কৈছোঁ যাতে যদি সায়েন্সত পঢ়া তোমালোকৰ দৰকাৰ হ'ব ৰিফ্লেকশ্যন অফ লাইট তেতিয়া নকয় আকৌ প্ৰতিফলনক যে ৰিফ্লেকশ্যন বুলি কয় সেইকাৰণে যিসকলে সায়েন্সত পঢ়িম বুলি এনেই ভাবি আছা মনতে তেওঁলোকে ইংলিছ টাৰ্মবোৰ পঢ়ি যাবা ঠিক আছে পোহৰৰ প্ৰতিফলন মানে কি কোনো এখন পৃষ্ঠত যদি পোহৰ এটা পৰে আৰু পোহৰক আমি এনেকৈ ৰশ্মি সহায়ত বুজাম কৈছোৱে মই এনেকুৱা হৰলেখা সহায়ত বুজাম কৈছোৱে এইফালে ধৰিলা পোহৰৰ উৎস এটা আছে কোনোবাই মেছেজ দিছা নি মই একো কোৱা নাই প্ৰতিফলন জাষ্ট পোহৰ বুলি ক'লোঁ পোহৰ এবিধ শক্তি যিয়ে দৃষ্টি অনুভূতি যোগায় সেইটো ক'লোঁ আৰু এতিয়া নেক্সট হেডিং লগাইছোঁ পোহৰৰ প্ৰতিফলন আৰু পোহৰৰ প্ৰতিফলনত মই এতিয়া ক'বলৈ চেষ্টা কৰিছোঁ কোনো এখন পৃষ্ঠত যদি পোহৰ পৰে আৰু পোহৰক এই চেপ্টাৰটোত আমি কেনেকৈ বিবেচনা কৰিম এডাল হৰলেখা হিচাপত এইটো মানে পোহৰটো আহি পৰিছে ইয়াত এইফালৰ পৰা কিবা এটা লাইট এটা আছে এইফালে আহি পৰিছে যদি পৰাৰ পিছত যদি পোহৰটো যদি এনেকৈ উভতি যায় পোহৰটো কি হয় উভতি যায় আকৌ কৈছোঁ এই পাঠটোত পোহৰক কেনেকৈ বিবেচনা কৰিম হৰলেখা টাইপত বাকী এইটো কৰিব পাৰি নোৱাৰি সেইটো তোমালোকে বিচাৰ্য বিষয় নহয় অকল এইটোৱে পোহৰক যে হৰলেখা হিচাপে যে বিবেচনা কৰিব সেইটো কথা নহয় কিন্তু তোমালোকৰ 10 লেভেলত হৰলেখা হিচাপে পঢ়িম ধৰি লোৱা ইয়াত এইফালে বাল্ব এটা জ্বলি আছে এইটো বাল্ব ধৰি লোৱা এই গোলকে যিটো আঁকিছোঁ তাৰ পৰা পোহৰ এটা আহি পেলাই এই পৃষ্ঠখনত পৰিলে পৰাৰ পিছত যদি পোহৰটো যদি এনেকৈ উভতি যায় এয়া পোহৰ আহিলে এইটোৱে পোহৰ অহাটো বুজাইছে ইয়াত পৰাৰ পিছত এইটো উভতি যোৱা বুজাইছে তেতিয়া সেই পৰিঘটনাটোক কয় পোহৰৰ প্ৰতিফলন সেই পৰিঘটনাটো কি বুলি কয় পোহৰৰ প্ৰতিফলন ইংলিছত ক'ব গ'লে ৰিফ্লেকশ্যন অফ লাইট কিবা প্ৰব্লেম আছে নাই স্যাৰ ঠিক আছে তেন্তে কোনো এখন পৃষ্ঠত যদি পোহৰ পৰি পেলাই তাৰ পৰা যদি উভতি যায় তেন্তে তাক ক'ব প্ৰতিফলন আৰু যদি পাৰ হৈ গ'লহেঁতেন তেতিয়া তাক ক'লেহেঁতেন প্ৰতিফলন যিটো বিষয়ে আমি পাছত পঢ়িম লিখা পোহৰ কিছুমান পৃষ্ঠত আপতিত হ'লে পোহৰ কিছুমান পৃষ্ঠত আপতিত হ'লে আপতিত পোহৰৰ কিছু অংশ আগৰ মাধ্যমটোলৈ আপতিত পোহৰৰ কিছু অংশ আগৰ মাধ্যমটোলৈ তোমালোকে একেবাৰতে লিখি যাব চেষ্টা কৰিবা হা কাৰণ মই নিজৰ ফালৰ পৰা কৈ থাকোঁ না একজেক্ট ৰিপিট কৰিব নোৱাৰিম আগৰ মাধ্যমটোলৈ উভতি যায় আৰু বেছিকেলি মই কিতাপখনে ফ'ল' কৰিম হ'লেও নিজৰ ভাষাত বস্তুবোৰ ক'ম উভতি যায় ডাই পোহৰৰ এই পৰিঘটনাকে প্ৰতিফলন বোলা হয় পোহৰৰ এই পৰিঘটনাকে প্ৰতিফলন বোলা হয় তেনে মই পোহৰ ডেফিনেশ্যনটো কি শিকালোঁ মই কৈছিলোঁৱে ধৰি লোৱা কিবা এখন সমতল এখন আছে চব সমতলে পোহৰ প্ৰতিফলন নকৰে কিন্তু কিবা এখন সমতলত কিবা এটা মাধ্যমৰ পৰা পোহৰ এটা আহিছে ধৰি লোৱা এই পোহৰ উৎসটোৰ পৰা পোহৰ এটা আহিছে
এনেকৈ পোহৰটো আহি পৰিলে ধৰি লোৱা আৰু পৰাৰ পিছত পোহৰটো ক'ৰ পৰা আহিছিলে চোৱাচোন এই মাধ্যমটোৰ পৰা আহিছিলে ধৰি লোৱা বায়ু বা কিবা এটা হ'ল এই মাধ্যমটোৰ পৰা আহিছিলে এইটো এটা মাধ্যম পোহৰটো ক'ৰ পৰা আহিছিলে বায়ুত যিহেতু বাল্বটো আছে বুলি ধৰিছোঁ বায়ুৰ পৰা আহিছে বুলি ধৰিছোঁ ইয়াত পৰাৰ পিছত যদি পোহৰটো আকৌ যদি সেই একেটা মাধ্যমলৈ যদি মানে একেটা বায়ুলৈ যদি উভতি যায় যেনেকৈ নাযাওক সেইটো কথা নহয় এনেকৈ যাব কিবা কেতিয়াবা এনেকুৱাকৈও যাবগৈ পাৰে যদি পৃষ্ঠখন যদি সমতল নহয় বা কেতিয়াবা এনেকুৱাকৈও যাবগৈ পাৰে এনেকৈ যদি উভতি যায় তেতিয়া তাক ক'ব প্ৰতিফলন আৰু পোহৰ অহা পৰিঘটনাটোকে বিজ্ঞানৰ ভাষাত আপতিত বুলি কয় পোহৰ অহা পৰিঘটনাটোকে বিজ্ঞানৰ ভাষাত কি বুলি কয় আপতিত সেইকাৰণে মই ইয়াত লিখাইছোঁ যে কোনো এখন পৃষ্ঠত যদি আপতিত হোৱা পোহৰ আপতিত হোৱা মাধ্যমলৈ যদি উভতি যায় আপতিত হোৱা মানে পোহৰ অহাটোকে আপতিত বুলি কয় তেন্তে ইয়াত এই যে পোহৰ আহিছে এইটো কি বুলি ক'ব আপতিত বুলি ক'ব আৰু এইডালক আমি পাছলৈ পঢ়িবলৈ পাম এইডালক কয় আপতিত ৰশ্মি বা ইংলিছত ক'ব গ'লে ইনচিডেণ্ট ৰে বুলি কয় ঠিক আছে তেন্তে কিবা এটা উৎসৰ পৰা পোহৰটো আহি কিবা এটা মাধ্যমত পৰাৰ পাছত যদি আকৌ আগৰ মাধ্যমটোলৈ যদি পোহৰটো উভতি যায় ঠিক আছে তেন্তে ইয়াত তেন্তে এটা মাধ্যম এইটো বায়ু আৰু এইটো এই বস্তুটোক এটা মাধ্যম বুলি ধৰি লোৱা পোহৰটো তেন্তে বায়ুৰ পৰা আহিছিলে এনেকৈ ইয়াত পৰিলে পৰাৰ পিছত উভতি গ'ল উভতি কেনেকৈ গৈছে এইটো কথা নহয় তুমি সেইটো বিচাৰ্য বিষয় নহয় এনেকৈও যাবগৈ পাৰে বা পোহৰটো এনেকৈও যাবগৈ পাৰে আমি ৰশ্মি সহায়ত বুজাইছোঁ যদি আকৌ আগৰ মাধ্যমটোলৈ মানে বায়ুলৈ বা বেলেগ কিবাও হ'ব পাৰে উভতি যায় তেতিয়া সেইটোকে কয় পোহৰৰ প্ৰতিফলন আৰু যিডাল ৰশ্মিৰ সহায়ত আহে সেইডালক কয় আপতিত ৰশ্মি বা পোহৰটো অহা পৰিঘটনাটোক কয় আপতন হোৱা বুলি কয় এইডোখৰতে কিবা প্ৰব্লেম আছে নি সৰুকৈ ছবিটো এনেই ৰাফকৈ কাঠ পেঞ্চিলে আঁকি থ'লেও কোনো প্ৰব্লেম নাই ওচৰতে কিবা প্ৰব্লেম আছে নি নাই তেন্তে মই এটা কথা ইয়াত ক'লোঁ সেইটো কথা মনত ৰাখিবা পোহৰ কিবা এটা উৎসৰ পৰা যিবোৰ ৰশ্মি দ্বাৰা আহে বুলি ধৰি লওঁ সেই ৰশ্মিবোৰক কয় আপতিত ৰশ্মি বা পোহৰ অহাটো কয় আপতন হোৱা বুলি কয় আপতন হোৱা বা আপতিত হৈছে বুলি কয় ইংলিছত ইনচিডেণ্ট বুলি কয় এতিয়া এই পোহৰৰ প্ৰতিফলন মানে কি শিকিলোঁ কিবা এখন পৃষ্ঠত যদি পোহৰ পৰি পেলাই উভতি যায় তাকে প্ৰতিফলন বুলি কয় এই পোহৰৰ প্ৰতিফলনৰ দুটা সূত্ৰ আছে যিকেইটা ইম্পৰ্টেণ্ট প্ৰতিফলনো আছে প্ৰতিসৰণো আছে আমি প্ৰথমে প্ৰতিফলনৰ শিকিম পোহৰৰ প্ৰতিফলনৰ দুটা সূত্ৰ আছে সেই সূত্ৰকেইটা আমি জানিব লাগিব বা মনত ৰাখিব লাগিব ঠিক আছে এতিয়া লিখা পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহ আগে মই বুজাই লৈছোঁ তাৰপৰা তোমালোকে নিজে বুজি পাই যাবা প্ৰতিফলনৰ সূত্ৰকেইটা কি ধৰি লোৱা কিবা এখন সমতল আছে এখন সমতল আৰু প্ৰতিফলন হ'ব হ'লে সমতলখনত সদায় আমি এনেকৈ আগবাগ কৰোঁ মানে সমতলখনত মানে পোহৰটো পাৰ হৈ যাব নোৱাৰে সেইটো বুজায় বুজি পাইছানে এনেকৈ দি দিয়া মানে পোহৰটো পাৰ হৈ যাব নোৱাৰে বুজায় সেইকাৰণে প্ৰতিফলন কৰোঁতে সদায় এইটো কথা মন কৰিবা এনেকৈ কাটে তল ছাইডটো আৰু এইটো ছাইডে কিবা এটা লাইট ছাইড কিবা এটা জ্বলি আছে তেন্তে তাৰপৰা পোহৰটো এনেকৈ আহিব আহি আছে ইয়াত পৰিলে ধৰি লওক তেন্তে এই ৰশ্মিডালক কি বুলি ক'ব বাৰু কোনে ক'ব পাৰিবা এই ৰশ্মিডালক কি বুলি ক'ব এইফালে বাল্ব এটা জ্বলি আছিলে ধৰি লোৱা তাৰপৰা এই পোহৰটো আহিলে পৰিলে আপতিত ৰশ্মি অ'কে এই ৰশ্মিডালক ক'ব আপতিত ৰশ্মি বস্তুখিনি শিকি যাবা আপতিত ৰশ্মি এতিয়া পোহৰটো আপতিত ৰশ্মিৰ দ্বাৰা আহি সমতলখনৰ যিটো বিন্দুত পৰিব তোমালোকে স্কুলত হৈ থাকিবা দেই মই হাতে আঁকিলে মোৰ এইবোৰ আগবাগবোৰ বেকাবেকি হ'ব যিটো বিন্দুত পৰিব সেই বিন্দুটোৰ নামটো হৈছে আপতন বিন্দু কি বিন্দু আপতন বিন্দু ইংলিছত কয় ইনচিডেণ্ট পইণ্ট তেন্তে পোহৰ কিবা এটা উৎসৰ পৰা যিডাল মানে ৰেখাৰ দ্বাৰা ওলাই আহে বুলি আমি ধৰি লওঁ বা যিডাল ৰশ্মি দ্বাৰা ওলাই আহে বুলি ধৰি লওঁ সেইডালক কয় আপতিত ৰশ্মি আৰু সমতলখনৰ যিটো বিন্দুত পৰে সেইটো কয় আপতন বিন্দু আৰু সদায় মনত ৰাখিবা এই আপতন বিন্দু মানে যিটো বিন্দুত পৰে তাত এডাল আমি সদায় লম্ব এডাল আঁকো বা অভিলম্ব এডাল আঁকো বা ইংলিছত ক'ব গ'লে পাৰ্পেণ্ডিকুলাৰ এডাল আঁকো এইডাল আমি এনেকৈ ডটকৈ আঁকো ঠিক আছে পাৰ্পেণ্ডিকুলাৰ এডাল আঁকো লম্ব মানে তেন্তে এইফালেও 90 ডিগ্ৰী হ'ব লম্ব হ'লে এইফালেও 90 ডিগ্ৰী হ'ব সেইটো তোমালোকে নিজে গম পাইছা এডাল লম্ব এইডোখৰলৈকে কি হৈ আছে কিবা এটা উৎস এটা আছে উৎস এটা বা পোহৰটো আহি এনেকৈ পৰিলে যিডাল ৰশ্মি দ্বাৰা আহি পৰিব সেইডালক ক'ব আপতিত ৰশ্মি যিটো বিন্দুত পৰিব সেইটো ক'ব আপতন বিন্দু আৰু সেই আপতন বিন্দুত এডাল আমি কি আঁকিম বুলি ক'লোঁ অভিলম্ব বা শ্বৰ্ট ফৰ্মত লম্ব বুলি ক'লেও কোনো ভুল নাই
অভিলম্ব এতিয়া কথা হ'ল এই আপতিত ৰশ্মিডালে অভিলম্বৰ লগত যিটো কোণ কৰিব কাৰ কথা কৈছোঁ আপতিত ৰশ্মিডালে অভিলম্ব মানে এইডাল হয়নে আপতিত ৰশ্মিডালে অভিলম্বৰ লগত যিটো কোণ কৰিব মানে আপতিত ৰশ্মি মানে এইডাল দেই এইডাল এতিয়া যে মই ৰঙাই দেখাই আছোঁ এইডাল আৰু অভিলম্ব মানে এইডাল সেই দুডালে যিটো কোণ কৰিব মানে এই কোণটো হয়নে মই যে হিলাই আছোঁ এই কোণটো হয়নে নহয় বাৰু হয় সেই কোণটোক কয় আপতন কোণ সেই কোণটো কি বুলি কয় আপতন কোণ নামটো মনত ৰ'লনে আপতন কোণ আৰু ইয়াৰ নোটেশনটো কোনোবাই জানা নি বাৰু কি আখৰে বুজায় আই স্মল লেটাৰ আই কেলে বুজায় কাৰণ ইংলিছত আপতনক ইনচিডেণ্ট বুলি কয় আপতনক কি বুলি কয় ইনচিডেণ্ট বুলি কয় সেইকাৰণে আপতন কোণক ইনচিডেণ্ট এংগুল বুলি কয় আৰু ইনচিডেণ্ট এংগুল বুলি ক'লে তাৰ কাৰণে নোটেশন কি আহিব স্মল লেটাৰ আই আহিব ঠিক আছে স্মল লেটাৰ আই তেন্তে আপতন কোণক আমি আজিৰ পৰা গম পালোঁ আপতন কোণ মানে কি আপতিত ৰশ্মিডালে কাৰোবাৰ যদি ক্লিয়াৰ নাছিলে শিকি লোৱা মই একদম বেছিকৰ পৰা কৈছোঁ বেছিকৰ পৰা একদম এডভান্সলৈ যাম একদম সাধাৰণ কথাবোৰ কৈছোঁ মানে মই এইটো নাভাবিবা যে এইবোৰ কি বেছিক পঢ়াই আছে অভিয়াছলি সকলোৱে নাজানে চবেই কিছুমানে জানে কিন্তু ইমান একদম যিমানটো লেভেললৈকে পঢ়াব লাগে সিমানটো লেভেললৈকে পঢ়াম সেইটো চিন্তা নকৰিবা মই এই বছৰ যে বিজ্ঞান প্ৰথম পঢ়াইছোঁ তেনেকুৱা নহয় বহুত দিনৰ পৰা বিজ্ঞান পঢ়াইছোঁ মানে তেনেকুৱা সেইকাৰণে বেছিক কথাখিনি কৈছোঁ কাৰণ সকলোৱে ক্লিয়াৰ থাকে যে সেইকাৰণে যিসকলে নাজানা তেওঁলোকেও অকণমান ধৈৰ্য ধৰি শুনি থাকা হয়তো নজনা কথা এটা মই ক'ব পাৰোঁ বা কিবা এটা ক'ব পাৰোঁ সেইকাৰণে লাহে লাহে মই গোটেইখিনি এডভান্সলৈ যাম ধুনীয়াকৈ গৈ থাকিম খালি ষ্টাৰ্টিংটো বেছিকৈ পৰাই কৰিব লাগিব তেন্তে আপতিত ৰশ্মিডালে অভিলম্বৰ লগত যিটো কোণ কৰে সেইডালক কয় আপতন কোণ বুলি কয় অ'কে এতিয়া ইয়াত পৰাৰ পিছত পোহৰটো কি হ'ব এনেকৈ পাৰ হৈ যাব নোৱাৰে কাৰণ এইফালে ৰং কৰা আছে বুলি ক'ব পাৰি বা এইফালে পোহৰটো এই পৃষ্ঠখন আমি কাটি থৈছোঁ তেনে পোহৰটো এনেকৈ উভতি যাব পোহৰটো কি হ'ব এনেকৈ উভতি যাব তেনে এইফালে পোহৰটো আহিছিলে কাঁচিনডাল সেইকাৰণে এনেকুৱা আছিলে হয়নে এতিয়া পোহৰটো উভতি যাব কাঁচিনডাল কোনফালে দিব লাগিব ওপৰফালে দিব লাগিব এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি নাই তেন্তে এইবাৰ যে এই পোহৰ ৰশ্মিডাল উভতি গ'ল উভতি যোৱা পৰিঘটনাটো কি বুলি কয় প্ৰতিফলন বুলি কয় পৰিঘটনাটো প্ৰতিফলন কয় তেন্তে এইডালক ক'ব প্ৰতিফলিত ৰশ্মি এইডালৰ নামটো হ'ব প্ৰতিফলিত ৰশ্মি মানে এইডাল উভতি যোৱা ৰশ্মি ঠিক আছে তেন্তে যিডাল ৰশ্মিডাল পোহৰ এটা আহি কিবা এখন পৃষ্ঠত পৰে সেইডালক ক'ব আপতিত ৰশ্মি আৰু যিডাল ৰশ্মি দ্বাৰা উভতি যাব সেইডালক ক'ব প্ৰতিফলিত ৰশ্মি ঠিক আছে ইয়াক ইংলিছত কয় ৰিফ্লেক্টেড REFLECTED ৰিফ্লেক্টেড এতিয়া আমি অলপ দেৰি আগত শিকিছিলোঁ অভিলম্বৰ লগত আপতিত ৰশ্মিয়ে যিটো কোণ কৰিব সেই কোণটো কি বুলি কয় অভিলম্বৰ লগত ইনচিডেণ্ট এংগুল বা আপতন কোণ তেন্তে ঠিক একেদৰে তুমি কথাটো ভাবাচোন প্ৰতিফলিত ৰশ্মিডালে অভিলম্বৰ লগতে চাব লাগিব প্ৰতিফলিত ৰশ্মিডালে অভিলম্বৰ লগত যিটো কোণ কৰিব মানে এই কোণটো হয়নে নাই বাৰু মই যে এতিয়া বগা কৰিলোঁ এই কোণটো হয়নে হয় সেই কোণটো কি কোণ বুলি ক'ব প্ৰতিফলন কোণ অ'কে নামবোৰ খেলি মেলি নতুন পাইছা খেলি মেলি নকৰিবা প্ৰতিফলন কোণ আৰু ইয়াৰ নোটেশনটো জানা নি বাৰু কি আখৰে বুজায় ইয়াক এই আৰ আখৰে বুজায় কাৰণ এই প্ৰতিফলনক ৰিফ্লেকশ্যন বুলি কয় আৰু সেইকাৰণে এই এংগুলটো কয় ৰিফ্লেক্টেড এংগুল মই কিনা লিখি দিছোঁ বাৰু ৰিফ্লেক্টেড অবভিয়াছলি তেন্তে তাৰ কাৰণে নোটেশনটো কি আহিব আমাৰ অসমীয়া প্ৰ লিখি নিদিয়ে নহয় কি লিখিব লিখিব এই ছবিটো কাৰোবাৰ ডাউট আছে নি এই ছবিটো বুজি পালে প্ৰতিফলনৰ সূত্ৰকেইটা একদম ছেকেণ্ডত বুজি পাই যাবা এই ছবিটো কাৰোবাৰ ডাউট আছে নি ছবিটো কমপ্লিট নাই কাৰো ডাউট নাই তেন্তে তলত যে এখন আঁকিছোঁ যে এখন সমতল এখন যিকোনো সমতল এখন হ'ব পাৰে তলৰ এখন সমতল তেন্তে এইফালে কিবা এটা পোহৰ উৎস আছে ধৰি লোৱা এইটো এনেই মই এনেকৈ বিন্দু হিচাপে দেখাই দিছোঁ তাৰপৰা পোহৰটো আহি ইয়াত পৰিলে যিডাল ৰশ্মিডাল পৰিব সেইডালক ক'ব আপতিত ৰশ্মি যিটো বিন্দুত পৰিব সেইটো ক'ব আপতন বিন্দু আৰু পোহৰটো যিহেতু পৰিলে এতিয়া পাৰ হৈ যাব নোৱাৰে কাৰণ কালাৰ কৰা আছে এতিয়া উভতি যাব যিডাল ৰশ্মিৰ দ্বাৰা উভতি যাব সেইডালক ক'ব প্ৰতিফলিত ৰশ্মি এতিয়া আপতিত ৰশ্মিডালে অভিলম্বৰ লগত যিটো কোণ কয় সেইটো কয় আপতন কোণ তাৰ নোটেশনটো মনত ৰাখিবা স্মল এটা আই আৰু প্ৰতিফলিত ৰশ্মিডালে অভিলম্বৰ লগত যিটো কোণ কয় তাক কয় প্ৰতিফলন কোণ তাৰ নোটেশনটো হৈছে স্মল এটা আৰ ছবিটো আঁকি লোৱা এতিয়া মই প্ৰতিফলনৰ সূত্ৰকেইটা মুখত কৈ দিছোঁ তাৰপিছত লিখাই ল'ম লিখাই দিম প্ৰতিফলনৰ প্ৰথম সূত্ৰটো হৈছে এই যে ইয়াত যে দেখিছা আই কোণটো আৰু এইফালে যে দেখিছা আৰ কোণটো মানে ধৰি লোৱা এটা বিন্দু যদি আপতন বিন্দু লওঁ তাত অভিলম্ব এটা লিখিম সেইটো কথা গম পাইছা এতিয়া যিডাল ৰশ্মি দ্বাৰা আহিব সেইডালক ক'ব আপতিত ৰশ্মি আৰু এই যিটো কোণ কৰিব সেইটো কয় আই কোণ মানে আপতন কোণ আৰু যি প্ৰতিফলিত ৰশ্মিডালে যিটো কোণ কৰিব সেইটো ক'ব আৰ কোণ মানে যদিহে আই কোণটো যদি 30 ডিগ্ৰী হয় আৰ কোণটোও 30 ডিগ্ৰী হ'ব যদিহে আই কোণটো 45 ডিগ্ৰী হয় আৰ কোণটোও 45 ডিগ্ৰী হ'ব মানে ক'ব গ'লে
আপতন কোণ আৰু প্ৰতিফলন কোণ সমান প্ৰতিফলনৰ প্ৰথম সূত্ৰটো কি তেন্তে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান প্ৰতিফলনৰ প্ৰথম সূত্ৰটো কি তেন্তে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান মানে I = R এংগল I = এংগল R কিবা ডাউট আছে নি এডোখৰলৈকে নাই স্যার নাই যদিহে এইফালে ৰশ্মিডালে যদি অভিলম্বৰ লগত মানে আপতিত ৰশ্মিডালে অভিলম্বৰ লগত 45 ডিগ্ৰী কোণ কৰে তেন্তে এইফালে প্ৰতিফলিত ৰশ্মিডালেও অভিলম্বৰ লগত কিমান ডিগ্ৰী কোণ কৰিব 45 ডিগ্ৰী কোণে কৰিব যদি ই 60 ডিগ্ৰী কোণ কৰে তেন্তে এইফালেও 60 ডিগ্ৰী হ'ব মানে I = R হ'ব বেসিক্যালি আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান তেন্তে হেতু হল প্ৰথম সূত্ৰ লিখি লোৱা তেন্তে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান আৰু প্ৰতিফলন কোণ সদায় লিখিলা হয় স্যার এটা সেকেন্ডত কি হ'ব চোৱাচোন সেকেন্ডত এই আপতিত ৰশ্মিডাল প্ৰথম ভালকে এফাল পৰা কৈ গৈছো চাই আপতিত ৰশ্মিডাল প্ৰথম 1 নম্বৰ 2 নম্বৰ প্ৰতিফলিত ৰশ্মিডাল 3 নম্বৰ অভিলম্বডাল এই গোটেই গিটা বস্তু আমি কবলে যদি যাও একেখন সমতলত আছে মানে একেটা সাইডৰ ফালে আছে মানে এই ওপৰ সাইডৰ ফালে আছে মানে এখনক তুমি এখন সমতল বুলি বিবেচনা কৰিব পাৰা মানে আপতিত ৰশ্মিডাল প্ৰতিফলিত ৰশ্মিডাল অভিলম্ব গিডাল এই গোটেই তিনটা বস্তু একেখন সমতলত থাকে হেতু কেনেকৈ আমি ক'ব পাৰো কাৰণ এই গোটেই গিটা বস্তু কি ফালে আছে এই পৃষ্ঠখনৰ একেটা সাইডে আছে মানে এইখনক গোটেই বস্তুখিনি কল্পনা কৰি আমি এখন সমতল আছে বুলি ধৰি ল'ব পাৰিম কোন আপতিত ৰশ্মিডাল অভিলম্বডাল আৰু প্ৰতিফলিত ৰশ্মিডাল তেন্তে দ্বিতীয় সূত্ৰটোত কি ক'ব আপতিত ৰশ্মি অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে আপতিত ৰশ্মি কমা আপতন বিন্দুত টনা আপতন বিন্দু মানে এই বিন্দুটোৰ কথা কৈছে এই বিন্দুটোৰ আমি এজা অভিলম্ব ৰাখিছো নে হেডালৰ কথা কৈছে আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে ঠিক আছে লিখিলা সকলোৱে লিখিব পাৰিলা নে হয় স্যার লিখিলো ঠিক আছে এটা কিতাপটো দিয়া আছে তোমালোকৰ বাৰু কিতাপ এতিয়া চোৱা এতিয়া অকমান আমি লেসনটো ফালালে যাম আৰু এখিনি বেসিক এখিনি তোমালোকৰ 8ত পোহৰ চেপ্টাৰটো আছিলে যি কলে 8ত নে 7ত আছিলে নি পোহৰ চেপ্টাৰ এটা তাতো এবোৰ প্ৰতিফলনৰ বিষয়ে বেসিক কনসেপ্টখিনি আছিলে এতিয়া মনত ৰাখিবা তোমালোকৰ লেসনটো দুটা বস্তু আছে এটা হৈছে দাপুন আৰু এটা বস্তু হৈছে লেন্স এটা বস্তু কি বুলি ক'লো দাপুন আৰু এটা বস্তু লেন্স আৰু ঠিক এইদৰে দুটা পৰিঘটনাও আছে পোহৰৰ প্ৰতিফলন আৰু পোহৰৰ প্ৰতিসৰণ এতিয়া সদায় মনত ৰাখিবা পোহৰৰ প্ৰতিফলনৰ লগত দাপুন জড়িত পোহৰৰ প্ৰতিফলনৰ লগত ডাইৰেক্টলি দাপুন জড়িত তেন্তে আমি যদি কবল যান দাপুনে কি কৰে পোহৰৰ প্ৰতিফলন কৰে তেন্তে দাপুনবোৰ কেনেকুৱা টাইপৰ হ'ব দাপুন যেনেকুৱাই নহওক বাৰু এটা সাইড তাৰ ৰং কৰা থাকিব কেলে কাৰণ হি পোহৰটো উভতাই পঠিয়াব মই কি কৈছো এই লেসনটোত দুটা পৰিঘটনা আছে এটা হৈছে প্ৰতিফলন আৰু আনটো হৈছে প্ৰতিসৰণ আৰু সেই আপেক্ষে দুটা বস্তু আছে এটা হৈছে দাপুন আৰু আনটো হৈছে লেন্স প্ৰতিফলনৰ লগত আমাৰ দাপুন জড়িত
আৰু প্ৰতিসৰণৰ লগত আমাৰ লেন্স জড়িত দাপোন মানে কি দাপোন মানে এনে এখন পৃষ্ঠ যাৰ এটা সাইড ৰং কৰা থাকে বা এটা সাইড কালাৰ কৰা থাকে তাৰ মেইন কাৰণটো কি তেতিয়া পোহৰটো পৰি উভতি যাব আৰু যদি কালাৰ কৰা নাথাকে তেতিয়া পোহৰটো পৰি পাৰ হৈ যাব আৰু তেনেকুৱা ধৰণৰ সমতলবোৰ তেনেকুৱা ধৰণৰ পৃষ্ঠবোৰ কি বুলি কয় লেন্স বুলি কয় তেনে বেসিক্যালি আমি এই লেসনটোত প্ৰতিফলন আৰু প্ৰতিসৰণ পঢ়িমেই তাৰ সমান্তৰালকৈ আৰু দুটা বস্তু পঢ়িম দাপোন আৰু লেন্স প্ৰতিফলনৰ লগত দাপোন জড়িত আৰু প্ৰতিসৰণৰ লগত লেন্স জড়িত কেলে দাপোন জড়িত কাৰণ দাপোনৰ এটা সাইড সদায় কালাৰ কৰা থাকিব যেন দাপোনখনৰ প্ৰকৃতি যেনেকুৱাই নহওক দাপোন গোলাকাৰ দাপোনৰ দুই প্ৰকাৰ আহিব অৱতল উত্তল ঠিক তেনেকৈ সমতল দাপোন যি দাপোনে নহওক সদায় দাপোন বুলি কৈ দিয়াৰ লগে লগে তাৰ এটা পৃষ্ঠ ৰং কৰা থাকিবই কালাৰ কৰা থাকিব মাছ বি সেইকাৰণে তোমালোকে কিতাপত দেখিবা এনেকৈ কালাৰ ইয়াৰ মিনিংটো হ'ল এনেকৈ কালাৰ কৰা আছে মানে সেই পৃষ্ঠটো কালাৰ কৰা আছে তেন্তে আমি পাঠটোত দাপোন পঢ়িব লাগিব দাপোনৰ ওপৰত কোনটো ফ'কাছ কৰিব লাগিব ক'লোঁ তেন্তে কেনেকুৱা ধৰণৰ দাপোন গোলাকাৰ দাপোনৰ ওপৰত ফ'কাছ কৰিব লাগিব সমতল দাপোনৰ ওপৰত ফ'কাছ কৰিব নালাগে ইমান গোলাকাৰ দাপোনৰ ওপৰত আমি ফ'কাছ কৰিব লাগিব তেন্তে এইবাৰ হেডিংটো দিবা গোলাকাৰ দাপোন আজি মই প্ৰথম কাৰণে অকণমান লাহে লাহে গৈছোঁ নেক্সট ক্লাছৰ পৰা অকণ স্পীড যাম হেডিং লগোৱা গোলাকাৰ দাপোন লগালা ক'ব পাৰোঁনে ঠিক আছে যিবোৰ দাপোনৰ গোলাকাৰ দাপোনত লিখা যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলক এটাৰ অংশ যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলক এটাৰ অংশ তেনেবোৰ দাপোনকে কমা দি লিখিবা তেনেবোৰ দাপোনকে গোলাকাৰ দাপোন বোলা হয় তেনেবোৰ দাপোনকে গোলাকাৰ দাপোন বোলা হয় লিখা হ'ল সকলোৱে হয় স্যাৰ যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলক এটা অংশ তেনেবোৰ দাপোনকে গোলাকাৰ দাপোন বোলা হয় এটা প্ৰতিফলন পৃষ্ঠ মই কৈছিলোঁ ৰং কৰা পৃষ্ঠখন নহয় এনেকৈ কাটি দিয়া পৃষ্ঠখন নহয় তাৰ অপজিট যিখন পৃষ্ঠ মানে যিখনে পোহৰটো উভতাই পঠিয়াব সেই পৃষ্ঠখনক প্ৰতিফলন পৃষ্ঠ বুলি কোৱা হয় এতিয়া এখন দাপোন হ'লে তাৰ প্ৰতিফলন পৃষ্ঠ থাকিবই এতিয়া ধৰি লোৱা সেই প্ৰতিফলন পৃষ্ঠখন যদি গোলক এটা অংশ তাৰ মিনিংটো কি ধৰি লোৱা এনেকুৱা গোলক এটা আছে ধৰি লোৱা গোলক এটা টাইপৰ আছে সেই গোলকটো টাইপৰ পৰা তুমি যদি এটা অংশ লোৱা সেই অংশটোক যদি মানে তেনেকুৱা টাইপৰ যদি তুমি দাপোন এখন বনোৱা সেই দাপোনখনক ক'ব গোলাকাৰ দাপোন কাৰণ সেই দাপোনখন এটা গোলকৰ অংশ বা আন ভাষাত ক'ব গ'লে তোমাৰ ওচৰত ধৰি লোৱা এখন দাপোন এখন আছে আৰু তুমি সেই দাপোনখনৰ সাপেক্ষে ধৰি লোৱা এটা গোলক ধৰি লোৱা তুমি বিবেচনা কৰিব পাৰা সৰু হ'ব পাৰে গোলকটো ডাঙৰ হ'ব পাৰে গোলক সকলোৱে চিনি পোৱা নিশ্চয় চিনি পোৱা নে গোলক আমাৰ একদম সাধাৰণকৈ গোলকটো পৃথিৱীৰ গোলকটো দেখিছাই সকলোৱে তেনেকুৱা ধৰণৰ আৰু বল টাইপৰ যদি দাপোনখনৰ সাপেক্ষে যদি তুমি এটা গোলক কল্পনা কৰিব পাৰা এনেকৈ এটা গোলকৰ অংশ দেই এইটো মানে এইটো অকণমান বেকা টাইপৰ ধৰি লোৱা এনেকুৱা টাইপৰ এইটোক আমি এনেকৈ গোলক এটা বুলি ধৰিব পাৰিম দেই যদি এনেকৈ বিবেচনা কৰিব পাৰে তেতিয়া সেই দাপোনখনকে গোলাকাৰ দাপোন বুলি ক'ব মানে গোলাকাৰ দাপোন মানে অন্য একো নহয় যিখন দাপোন এটা গোলকৰ অংশ বা এটা গোলকক কাটি পেলাই বনাইছে বুলি ক'ব পাৰা কোনোবাই ইয়াত মোৰ মেছেজ দেখাইছে কোনোবাই মানে মাইকটো অন কৰিব বিচাৰিছে নি কিবা ক'বলৈ নাজানিছে নি মাইকটো অন কৰিবলৈ তাত চুই দিলে হৈ জাষ্ট যিটো কটা দেখাইছে মাইকটো এনেকৈ তলৰ ফালে এনেকৈ কটা দেখা নাই তাত চুই দিলে মাইকটো অন হৈ যায় অ'কে তেন্তে যিবোৰ দাপোন এটা গোলকৰ অংশ হ'ব তেনেবোৰ দাপোনকে কি বুলি ক'ব তেন্তে গোলাকাৰ দাপোন বুলি ক'ব গোলকৰ অংশ মানে দাপোনখনক ধৰি পেলাই আমি এটা গোলক আছে বুলি বিবেচনা কৰিব পাৰিব লাগিব বা কল্পনা কৰিব পাৰিব লাগিব এইফালে তুমি কল্পনা আৰু সেইটো কল্পনাৰ কথা ধৰি লোৱা এনেকৈ তোমাক দাপোন এখন দিছোঁ আৰু মই তোমালোকক সুধিছোঁ এখন গোলাকাৰ দাপোন হয়নে নহয় বাৰু এনেই তোমালোকে কোৱাচোন গোলাকাৰ দাপোন হয়নে নহয় এখন হয় কেলে কাৰণ মই এইফালে গোলক এটা আছে বুলি কল্পনা কৰিম সঁচা সঁচিকৈ আছে জানো
সঁচাচিকে আছে জানো নাই আমি হেতু কল্পনা কৰিছো বুজি পালা হেতু আমি কল্পনাত যায় হেতু কথা কল্পনা কৰিছো এইটো এটা গোলকৰ অংশ হ'ব পাৰে বা হয় সেইকাৰণে এইটো এটা গোলাকাৰ এখন গোলাকাৰ দাপোন ঠিক তেনেকৈ মোক এখন কোৱাচোন এখন গোলাকাৰ দাপোন হয় নাই হয় স্যার হয় কাৰণ এইফালে আমি এটা গোলক আছে বুলি ধৰিব পাৰিম বা কল্পনা কৰিব পাৰিম এনেকৈ দতে সেয়ে মনত ৰাখিবা গোলাকাৰ দাপোন কোনবোৰ যিবোৰ দাপোন গোলক এটা অংশ হ'ব বা যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখনত গোলক এটা অংশ হ'ব গোলাকাৰ দাপোন দুই প্ৰকাৰৰ অৱতল দাপোন আৰু উত্তল দাপোন অৱতল দাপোনক ইংলিছত কি কয় মনত ৰাখিবা দেই কনকেভ লেন্স বুলি কয় কনকেভ মিৰৰ বুলি কয় কি বুলি কয় কনকেভ মিৰৰ বুলি কয় ঠিক আছে এতিয়া তোমালোকে গোটেই লেসনটোত এটা বস্তু মনত ৰাখিবা মোৰ কথাটো মানি পেলাই এটা বস্তু মনত ৰাখিবা এনেকে যদি দেখায় এনেকে যদি অকা দেখা এইখন হ'ল অৱতল দাপোন আৰু এনেকে যদি অকা দেখা এইখন হ'ল উত্তল দাপোন মই এই কনসেপ্টটোতে গোটেই লেসনটো মানে অৱতল উত্তল গোটেই দাপোনৰ কনসেপ্টটো কৈ দিম একদম মাইন্ডত ভৰাই ৰাখিবা যদি দাপোনখন এনেকে অকা দেখা নহলে কনফিউজ লাগে দেই এনেকে অকা দেখা তেতিয়া এখন কি দাপোন হ'ব এখন এনেকে অকা দেখিলে মানে পেটটো যদি ভিতৰলৈ সোমাই থাকে অৱতল দাপোন আৰু পেটটো যদি বাহিৰলৈ ওলাই থাকে বা প্ৰতিফলন পৃষ্ঠখন এনেকে বাহিৰলৈ ওলাই থাকে উত্তল দাপোন এই কথাটো একদম মাইন্ডত ভৰাই থবা অৱতল দাপোনত পেটটো ভিতৰলৈ সোমাই থাকে আৰু উত্তল দাপোনত পেটটো বাহিৰলৈ ওলাই থাকে মানে প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ ওলাই থাকে একদম মাইন্ডত ভৰাই ৰাখিবা তেন্তে কিনাত আঁকিও ল'বা এইখন কি দাপোন তেন্তে এইখন হ'ল অৱতল দাপোন কাৰণ পেটটো ভিতৰলৈ সোমাই আছে সৌকে কিনাত আঁকিও ল'বা পেঞ্চিলে গোটেই লেসনটোত মই এই কনসেপ্টটোতে গোটেইখিনি ৰশ্মি চিত্ৰ অকা বা গোটেইখিনি বুজাম এই কনসেপ্টটোতে বুজাম মই বেলেগে দাপোন বা কিনি থাকোঁ অৱতল এইখন আৰু উত্তল এখন হ'ব উত্তল দাপোন অৱতল দাপোনক কি বুলি কয় বুলি ক'লোঁ তেন্তে কনকেভ মিৰ তেন্তে যিখন গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন মানে এনেকৈ ভিতৰলৈ সোমোৱা হ'ব এখন প্ৰতিফলন পৃষ্ঠ ইয়াত প্ৰতিফলন পৃষ্ঠ কোনখন এইফালেখন কাৰণ এইফালেখন কালাই কৰা আছে ৰং কৰা আছে এই পৃষ্ঠখন ভিতৰলৈ সোমোৱা হয়নে নহয় হয় ভিতৰলৈ সোমোৱা তেন্তে তেনেকুৱা ধৰণৰ দাপোনকে কি বুলি কয় অৱতল দাপোন বুলি কয় যিবোৰ গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ মানে ভাঁজ খোৱা সোমোৱা এনেকুৱা টাইপৰ ভিতৰলৈ বক্ৰ কমা তেনেবোৰ দাপোনকে অৱতল দাপোন বোলা হয় তেন্তে যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ কোনখন ক'লো নহয় যিখন পৃষ্ঠ কালা কৰা নাথাকে এটা অপজিটখন ভিতৰলৈ যদি সোমোৱা হয় এনেকৈ যদি ভিতৰলৈ সোমোৱা হয় তেতিয়া কি বুলি ক'ব সেইটো বক্ৰ মানে ভিতৰলৈ বক্ৰ তেনেকুৱা দাপোনবোৰ কি বুলি ক'ব অৱতল দাপোন আৰু ইংলিছত কয় কনকেভ মিৰৰ CONCAVE কনকেভ মিৰৰ কিবা প্ৰব্লেম আছে নি অৱতল দাপোনখন সদায় কেনেকৈ মনত ৰাখিবা অৱতল দাপোন বুলি ক'লেই মাইণ্ডলৈ এইখনৰ কথা মনলৈ আনিবা নহ'লে প্ৰব্লেম পাবা লেচনটোত অৱতল দাপোন ক'লে মাইণ্ডলৈ এইখনৰ কথা মনলৈ আনিবা কাৰণ ঢেৰ দাপোন আঁকিব লাগিব লেচনটোত যি গোলাকাৰ দাপোনৰ অৱতলে হওক বা উত্তলে হওক প্ৰথমে দাপোনখন গোলাকাৰ হ'ব লাগিব দেই এটা গোলকৰ অংশ হ'ব লাগিব মানে বেকা টাইপৰ হ'বই লাগিব তুমি এনেকুৱা টাইপৰ দাপোনবোৰ অৱতল হ'ব উত্তল হ'ব ক'ব পাৰিবা নোৱাৰা মানে তুমি দাপোনখন প্ৰথম কথা গোলাকাৰ হ'বই লাগিব গোলাকাৰ হোৱাৰ পিছতে তুমি অৱতল উত্তল মানে কমেণ্ট দিব পাৰিবা যি গোলাকাৰ দাপোনৰ সেইকাৰণে প্ৰতিটোতে যি গোলাকাৰ দাপোন সেই শব্দটো লিখিছোঁ যি গোলাকাৰ দাপোনৰ উত্তল দাপোনৰ ইংলিছ টাৰ্মটো কৈ দিম কনকেভ কৈছে স্যাৰ কনভেক্স মিৰ ইংলিছ নামটো হৈছে কনভেক্স মিৰ যি গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ বক্ৰ
কৈ দিয়কচোন যি গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ বক্ৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ এইখন চোৱা প্ৰতিফলন পৃষ্ঠ এইফালেখন এইখন বাহিৰলৈ ওলাই আছে নে বাহিৰলৈ বক্ৰ বেকা টাইপৰ হয়নে হয় বাহিৰলৈ বক্ৰ যি গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ বক্ৰ স্পিনিং অলপ দেৰি আগত লিখি দিছিলোঁ ন বক্ৰ মানে বেকা টাইপ ভাঁজ খোৱা বক্ৰ কমা তেনেবোৰ গোলাকাৰ দাপোনকে উত্তল দাপোন বোলা হয়